নমস্কাৰ। মই আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ যিহেতু আলিটেঙনি চাৰিআলি বেষ্ট ফাউণ্ডেশ্যন নামৰ এখন নিচামুক্তি কেন্দ্ৰ আছে। যোনখন নিচামুক্তি কেন্দ্ৰ আছে বুলি আপোনালোক চবেই গম পায়। ইয়াত আমি যিসকল নিচাসক্ত ব্যক্তি আছে সেইসকলক আনি ইয়াত পুনৰ সংস্থাপন কৰিব চেষ্টা কৰোঁ, পুনৰ সংস্থাপন দিওঁ। ইয়াৰ পৰা প্ৰায় আমাৰ পৰা ৩-৪ মান তেনেকুৱা নিচাসক্ত ব্যক্তি ওলাই গৈ আজিৰ দিনত ভাল ৰাস্তাত চলি আছে, ভালেই চলি আছে। নিচা নোখোৱাকৈ নিজৰ জীৱনটো আগৰ নিচিনাকৈ জীৱন যাপন কৰি আছে। কি হ'ল মাজতে ডিচেম্বৰৰ ৩ তাৰিখে ২০২৫ ডিচেম্বৰৰ ৩ তাৰিখে বাটামাৰীৰ পৰা আব্দুল চালাম হক নামৰ এজন গাৰ্জিয়ান, তেখেতৰ পুত্ৰৰ নাম হৈছে মুকছিদুল হক। তেখেতক নিচাসক্ত বুলি আমাক জনাই তেখেতক আনিবলৈ আমাক অনুৰোধ জনাইছিল। আমি গৈ সেই মানুহজনক আনিলোঁ। আজি প্ৰায় ৪ মাহ হৈ গ'ল। সিহঁতে সেই মানুহজনক তেতিয়া পেচেণ্ট এটা দিয়াৰ টাইমত আমাৰতো কিবা খৰচা থাকে, যিহেতু ইয়াত খোৱা বোৱাৰ পৰা লৈ মেডিচিনৰ পৰা লৈ কাউন্সিলিং, ডক্টৰ চব আমাৰ প্ৰাইভেটেই হয়। সেইখিনি বাবদ আমি কিবা এটা চাৰ্জ লওঁ সিহঁতৰ পৰা। যিহেতু আজিৰ দিনত ৪ মাহ হৈ গ'ল, হৈ যোৱাৰ পাছত সিসকলে আজি আমাৰ পৰা পেচেণ্টটো নিব আহিছে। নিব অহা টাইমত তেখেতসকলে আমাক ৫,০০০ টকা এটা কৈছে, ফোনত কৈছে, তেখেত ইয়াত অহা নাই। ফোনত কৈছে ৫,০০০ টকা এটা দিম। তাৰপাছত আমি কৈছিলোঁ আপোনালোকে চাওক, বিবেচনা কৰক, কিবা এটা আমাক মিলাই দিয়ক। আপোনালোকেওতো জানে খৰচা কিমানখিনি হয়, কেনেকৈ কিবা হয়, আপোনালোকে আহক মিলাই কিবা এটা লৈ ল'ম। তাৰপাছত শুনা মতে তেখেতসকল গ'ল আমাৰ আৰক্ষী চকীৰ সহায় ল'বলৈ, পুলিচৰ সহায় ল'বলৈ থানাত গ'ল। থানাৰ পৰা আমাক কল কৰিলে যে আপোনালোকৰ তেনেকৈ হৈছে, আপোনালোকে পেচেণ্টজনৰ ডকুমেণ্টছখিনি লৈ থানাত আহক। সেই কলটো আপোনালোকৰ 11:51 আমাক কল কৰিছে। আমাৰ তাত গোটেইখিনি আজি 11:51 কল কৰিছে। এইখিনি আছে, আপোনালোকে চাবই পাৰে। 11:51 কল কৰিছে। তাৰপাছত আকৌ সিহঁত ইয়াত আহি 12টা বজাত আমাৰ ইয়াত উপস্থিত হৈ গৈছে। পুলিচ টিম লৈ 9 মিনিটৰ ভিতৰত আমাৰ ইয়াত উপস্থিত হৈ গৈছে। সিহঁতে আহি চাইছে আমি ডকুমেণ্টছখিনি এনেকৈ ৰেডি কৰি আছোঁ থানাত লৈ যাবৰ কাৰণে। সেইটো টাইমত তেখেতে আহি আমাৰ লগত মানে বহুত ধৰণৰ বেয়া মিছবিহেভ কৰি আছে, যে বল তেনেকৈ টনা আজোৰা কৰি আছে। আমাৰোতো এটা ৰেপুটেশ্যন আছে। আমিও এটা টাইমত নিচাসক্ত আছিলোঁ। আজিৰ দিনত নিচামুক্ত হৈ সমাজটো কিদৰে পৰিৱৰ্তন কৰিব পাৰোঁ তাৰ চেষ্টা কৰি আছোঁ। আমিতো তাত একো ভুল কৰা নাই। মই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ জুৰিয়াৰ মাননীয় OC চাহাবক আৰু আমাৰ SP ছাৰক আৰু DGP মহোদয়কো জনাব বিচাৰোঁ যে আমি যদি তেনেকৈ কোনো ধৰণৰ ভুল কাম কৰি আছোঁ, আমিতো কোনো ভুল কাম কৰি থকা নাই। যদি আমাক তেনেকৈ অত্যাচাৰ কৰে, আমি কেনেদৰে এটা নতুন সমাজ গঢ়ি তোলাত মানে আগবাঢ়ি যাম? আমাক বাৰ তেনেকৈ কৰি থাকে। আগতেও তেনেকৈ এটা কাম কৰিছে। এটা পেচেণ্ট আমাৰ তাত 3 মাহ আছিলে। তাৰপাছত সিহঁতে আৰক্ষীৰ সহায় লৈছে, যে আৰক্ষীৰ ওচৰত গৈছে, পইচা নিদিয়াকৈ আৰক্ষীয়ে লৈ যাব দিব লাগে পেচেণ্টটোক। আৰক্ষীয়ে আমাৰ পৰা ৰিস্ক লৈছে যে পেচেণ্টটোৰ পইচা আৰক্ষীয়ে দিব ঈদৰ পাছত। আজিৰ দিনলৈকে আৰক্ষীৰ পৰা আমি পইচা পোৱা নাই। কিন্তু আমি এইখিনি জেগাত কি কৰোঁ, আৰক্ষীয়ে জুৰিয়া থানাৰ পৰা আজিলৈকে সেইটো পইচাও আমি পোৱা নাই। আজি দগাঁও থানাৰ পৰা আহিছে, তেনেকৈ আমাক আহি বাৰ যদি অত্যাচাৰ কৰি থাকে, আমি কেনেকৈ চলাম? আপোনালোকে চাব পাৰে আমাৰ গোটেইখিনি ডকুমেণ্টছ আছে। এইটো চাওক, ক্লিনিকেল এষ্টাব্লিছমেণ্ট, এইটো ৰেজিষ্ট্ৰেশ্যন। আমাৰ যদি কিবা তেনেকুৱা ধৰণৰ অসুবিধা থাকিলহেঁতেন, তেনেহ'লে আমি তেনেকৈ প্ৰেছ মিট নামাতিলোহেঁতেন। তেনেকৈ আপোনালোকে আমাক কেনেকৈ সহায় কৰিব, আমি কেনেদৰে চলিম, আপোনালোকে আমাক দেখাই দিয়ক। তেনেকৈ হ'লেতো আমি সমাজ এখন পৰিৱৰ্তন কৰিব আৰু কেতিয়াও আগবাঢ়িব নোৱাৰিম।